নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা চেনেল মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ সয়াবিনৰ আঞ্জা আৰু সয়াবিনৰ ভাজি। এয়া সকলোখিনি ৰেডি কৰি ৰাখিছিলোঁ। তেল গৰম হৈ এয়া পিঁয়াজ ভাজি আছোঁ, লগতে কেঁচা জলকীয়া এড কৰি দিছোঁ, তেজপাত এড কৰি দিছোঁ। আলুখিনি এড কৰি দি অলপ সময় ভাজি লৈছোঁ। আৰু আনফালে কেৰাহী বহাই থৈছোঁ এয়া দালি সম্ভাৰ দিবৰ বাবে। এয়া সয়াবিনখিনি এড কৰি পেলাই নিমখ হালধি এড কৰি দিছোঁ। এফালে দালিখিনি সম্ভাৰ মাৰিম, পিঁয়াজখিনি ভাজা সম্পূৰ্ণ হৈ গৈছে। এফালে সয়াবিন ভাজাখিনিও হৈ গ'ল। এতিয়া সয়াবিনৰ আঞ্জাখন বনাম। এইখিনি তেল গৰম হ'ব দি পিঁয়াজ আৰু জলকীয়া ভাজি লৈছোঁ অলপমান। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পাছতে নিমখ আৰু হালধি এড কৰি দিছোঁ। এতিয়া ৰেডি কৰি ৰখা সয়াবিন আৰু আলুখিনি এড কৰি অলপ পানী দি দিম থুপথুপীয়া কৰি, যিহেতু দালি বনাইছোঁ, বেছি জোল নকৰোঁ। আৰু লগতে এয়া ঘৰতে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম অন্য ভিডিঅ'ত।